নমস্কাৰ বন্ধুসকল, বৰ্তমান ইণ্ডিয়া টিমটো আহি পালেহি ইণ্ডিয়াত, যিহেতু বাহিৰত ঘূৰ্ণীবতাহৰ কাৰণে বাহিৰত আবদ্ধ কৰি থাকিবলগীয়া হৈছিলে। গতিকে যিহেতু এতিয়া বিমান চলাচল আৰম্ভ হোৱাৰ লগে লগে এতিয়া ইণ্ডিয়া টিমটো আহি পালেহি। গতিকে ফটো চাওক কেনেকুৱা মুম্বাইত পোৱাৰ পিছত কিমান ফূৰ্তি সৃষ্টি হ'ব লাগে বুলি কৈছে। তাৰ ভিতৰত যদি নিজে থাকিব পাৰিলোঁ হয় কেনেকুৱা লাগিলহেঁতেন এবাৰ চাওক, এবাৰ তাত ইমাজিন কৰি চাওক কেনেকুৱা লাগিব। গতিকে বিশেষ ভালেই লাগিছে, যিহেতু ৱৰ্ল্ড কাপ ট্ৰফিটো বৰ্তমান ইণ্ডিয়ালৈ গুচি আহিছে, ইণ্ডিয়া পাইছেহি। গতিকে বন্ধুসকল, আজি ভিডিঅ'টোত আছে আপোনালোকৰ যি ইণ্ডিয়া ভাৰ্চেছ জিম্বাবৱে মেচখন আছে হ'বলগীয়া 6 তাৰিখৰ পৰা, সেইখনত ৰিয়ান পৰাগ, অসমৰ ৰিয়ান পৰাগ, অসম সন্তান ৰিয়ান পৰাগে তাত প্লে 11ত চান্স পাবনে বা নেপায়, বা কিমানটো মানে সত্যতা আছে যে কাইলৈ সি খেলিব পাব। 6 তাৰিখে জিম্বাবৱে যিখন মেচ আছে তাত সি চান্স পাব। গতিকে আহক ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। আগবাৰো ভিডিঅ'টোত আছে বন্ধুসকল, জিম্বাবৱে গোটেই চিৰিজটোত মই আপোনালোকৰ যিমানখিনি প্লে গৈছে তাত আপোনালোকে জানে যে শুভমান গিল কেপ্টেইন হিচাপে গৈছে। মই এখন লিষ্টখন আপোনালোকক দেখাই দিছোঁ। YSSV জয়ছোৱাল, ঋতুৰাজ গায়কোৱাড, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু স্যামছন উইকেট কিপাৰ, ধ্ৰুৱ জুৱেল উইকেট কিপাৰ, নীতিশ কুমাৰ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, তাৰপিছত ৰবি বিষ্ণৈ, তাৰপিছত আছে আভেশ খান, তাৰপিছত খালিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে। ইয়াৰে কেইজনমানে যে ইণ্ডিয়া টিমৰ মুম্বাইত আহি পাইছে, যিহেতু ট্ৰফি লৈ তেওঁলোক এতিয়ালৈকে উপস্থিত হ'ব পৰা নাই জিম্বাবৱেত। গতিকে তেওঁলোক যোৱা দেৰি হ'ব। 2খন খেলৰ কাৰণে তেওঁলোক অলপ ৰ'ব লাগিব, 2খন খেলৰ কাৰণে বেলেগক চান্স দিব লাগিব। যিহেতু ইয়াৰ ভিতৰত আমি প্লেইং 11 ধৰা আছিল যে YSSV জয়ছোৱালে হয়তো অপেনিং কৰিব ভাবিছিলোঁ, যিহেতু YSSV জয়ছোৱাল আহি নাপালেহি। গতিকে শুভমান গিলৰ লগত অভিষেক শৰ্মা নতুবা ঋতুৰাজ গায়কোৱাডে অপেনিং কৰিব, সেইটো নিশ্চয়। কিন্তু মোৰ মতে অভিষেক শৰ্মাই কৰিব অপেনিং, তাৰপিছতে আহিব ঋতুৰাজ গায়কোৱাড, কাৰণ সঞ্জু স্যামছনো যিহেতু নাই। গতিকে তাৰপিছত ঋতুৰাজ গায়কোৱাডৰ পিছতে 4 নম্বৰত ৰিয়ান পৰাগে খেলিবলৈ চান্স পাব, সেইটো 100%। যিহেতু 2খন খেলৰ কাৰণে তেওঁলোকে খেলিব পাব। ৰিয়ান পৰাগৰ পিছতে ধ্ৰুৱ জুৱেলৰ পিছতে হয়তো অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ বা খালিল আহমেদ তেনেকৈ পঠিয়াব পাৰে। কিন্তু ৰবি বিষ্ণৈ খেলিব পাৰিব, যিহেতু ইয়াত স্পিন বলাৰ ভিতৰত ৰবি বিষ্ণৈ আৰু ৱাশ্বিংটন সুন্দৰে আছে। তাৰপিছতে আভেশ খান আৰু ফাষ্ট বলাৰ হিচাপে মুকেশ কুমাৰ, তেওঁলোক দুজনে ফাষ্ট বলাৰ তেওঁলোকে চান্স পাব, কোনো তাত মানে ক'বলগীয়া নাই, তেওঁলোকে পাব। তাৰপিছতে YSSV জয়ছোৱাল আৰু সঞ্জু স্যামছন বা ৰিংকু সিং এওঁলোক নোহোৱাৰ কাৰণে হয়তো 3জন প্লেয়াৰ এক্সট্ৰাকৈ সোমোৱাইছে। সেইকেইজনৰ আপোনালোকে জানে, সাই সুদৰ্শন, তেনেকৈ নতুন প্লেয়াৰ কিছুমানক সুযোগ দিছে। তেওঁলোকে আহি খেলিব পায় নাপায় সেইটো কোনো কথা নাই, কাৰণ তেওঁলোক এতিয়া বৰ্তমান পাইছেগৈ কিজানি। গতিকে প্লে 11টো এইটো হ'ব বুলি ভাবিছোঁ। ৰিয়ান পৰাগে 5 নম্বৰত, অৰ্থাৎ 4 নম্বৰত খেলিব পাব বুলি মোৰ একদম সঠিক বিশ্বাস। 4 নম্বৰত খেলিব নাপালেও 5 নম্বৰত হ'লেও ৰিয়ান পৰাগে কোনোবা এটা ফৰ্মেটত খেলিব পাবই, কোনো কথা নাই তাত। গতিকে অসমৰ ৰিয়ান পৰাগৰ বাবে এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু লগতে জিম্বাবৱে চিৰিজটো ৰিয়ান পৰাগৰ খবৰ বাতৰি যিমান যি আছে সকলোখিনি আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। তেতিয়া সকলো আপডেট এইটো চেনেলত আপোনালোকে পাই থাকিব, মই আপোনালোকক দি থাকিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। জয় অসম।